আজি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 12ৰ অৰ্থাৎ এইবাৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে অৰ্থাৎ 2026 বৰ্ষত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিব সেইসমূহ ছাত্ৰ ছাত্ৰীৰ মনত হয়তো প্ৰশ্ন যে 2026ৰ পৰীক্ষাত MCQ থাকিব নে নাই, থাকিলেও কিমান মাৰ্কৰ থাকিব। আৰু CBSE অলৰেডি কেইটামান কোৱেশ্চন আপলোড কৰিছে। ইয়াৰ বিষয়ক লৈ আমালোকে এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তো তোমালোকে এইটোও সুধিবা যে ছাৰ আমাৰ যদি MCQ আহে তেন্তে আমালোক কি কৰিম, বা একেবাৰে কনফাৰ্ম নোটিছ আহিছেনে যে MCQ আহিম বুলি। একেবাৰে কোনো ধৰণৰ কনফাৰ্ম নোটিছ অহা নাই। মই তোমালোকক আগৰ এটা ভিডিঅ'ত কৈ দিছোঁ যে MCQ অহাৰ 50% চান্স আছে আৰু 50% চান্স নাই। কাৰণ এইটোৱে, কাৰণ নোটিছ যিমান দিনলৈকে বাহিৰ হোৱা নাই, যিজন কোৱেশ্চন কাটিব তেওঁৰ ইমানো ক্ষমতা নাই যে কোৱেশ্চনৰ MCQ সোমাই দিব। কাৰণ নোটিছখন দিব লাগিব, তাৰপিছত স্কুলৰ মাষ্টাৰে প্ৰিপাৰেশ্যন ল'ব, MCQ কেনেকৈ পঢ়াব লাগিব তাৰ বিষয়ে জানিব, তাৰপিছত তোমালোকক শিক্ষাদান কৰিব, তোমালোকে প্ৰিপাৰেশ্যন কৰিবা, তাৰপিছত তোমালোকে এক্সাম দিবা। এনেকৈয়ে একচুৱেলি প্ৰচেছটো হয়। কিন্তু এনেকুৱাটো প্ৰচেছ নাই যে এক্সামৰ 10 দিন আগত বা 1 মাহ আগত তেওঁলোকে প্ৰকাশ কৰি দিলে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত MCQ দিয়া হ'ব, তোমালোকে MCQ প্ৰিপেয়াৰ কৰি থাকা। তেনেকুৱা যদি হয় তেন্তে কোনেও মানি নলয়। কাৰণ এজন ছাত্ৰ ছাত্ৰীৰ এবছৰমান দিলেও সেইজন ছাত্ৰ ছাত্ৰী ফেইল কৰে। এজন নহয়, মানে কেতবোৰ ছাত্ৰ ছাত্ৰী ফেইল কৰে। গতিকে এমাহ দি কি হ'ব, মেক্সিমাম সময় 5 পৰা 6 মাহ দিব লাগিবই। গতিকে ছাত্ৰ ছাত্ৰীসকল, আৰু মোক এজন ছাত্ৰই কমেণ্ট কৰিছে যে ছাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন বৰ্ডত দেখক যে CBSE বৰ্ডে অলৰেডি তেওঁলোকৰ কুৱেশ্চন পেপাৰখন আপলোড কৰি দিছে। মানে মই চালোঁ তেওঁলোকৰ কুৱেশ্চন পেপাৰখনত MCQ আছে। ফাৰ্ষ্ট ইয়াৰৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। আগত CBSE বৰ্ডে MCQ প্ৰকাশ কৰিছে, তাৰপিছতে আমাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে অৰ্থাৎ AHSEC বৰ্ডে MCQ আহিম বুলি ফাৰ্ষ্ট ইয়াৰত কৈ দিছে। এতিয়া তোমালোকৰ কি হ'ব পাৰে, এতিয়া অলৰেডি এইবাৰ কিন্তু সময় কম। ইয়াৰ আগৰ ভিডিঅ'ত মই আলোচনা কৰিছোঁ। কিন্তু তথাপিও যদি আহে তেন্তে তোমালোকে এটাই কাম কৰি ৰখা, যিবোৰ কুৱেশ্চন এনচাৰ আছে তোমালোকে শ্বৰ্ট কুৱেশ্চন এনচাৰ ভালকৈ পঢ়া, আৰু পাৰিলে তোমালোকৰ কিতাপৰ একেবাৰে লাইন বাই লাইন পঢ়া ট্ৰাই কৰা। কাৰণ যদি MCQ দি দিয়ে তেন্তে যাতে তোমাৰ কোনো ধৰণৰ ক্ষতি নহয়, পঢ়ি ৰাখিলে কোনো ধৰণৰ বেয়া নহয়, পঢ়ি ৰাখিলে তোমালোকৰ ভালে হ'ব। আৰু মই 100% গেৰাণ্টি দিম, কোনোবা ছাত্ৰ ছাত্ৰী যদি কুৱেশ্চন এনচাৰ নপঢ়ি কেৱল মাত্ৰ কিতাপ পঢ়ে বা পাৰ্ট চেপ্টাৰটো ভালকৈ বুজে, তেন্তে মই 100% গেৰাণ্টি দিম তেওঁৰ যদি 50টামান কুৱেশ্চন আহে সেই পাৰ্টৰ পৰা 50টাৰ ভিতৰত 45টাই লিখিব পাৰিব, 45টাই লিখিব পাৰিব, আৰু 5টা বাদ দিয়ে, 5টা বহুত একেবাৰে কঠিন থাকিব পাৰে। সেইকাৰণে কৈ দিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইটো নাভাবিবা যে CBSEত কুৱেশ্চন MCQ আহিছে সেইকাৰণে আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যনেও CBSE প্ৰকাশ কৰি দিব, সেইটো নহয়। কাৰণ CBSEত একেবাৰে ইংলিছ মিডিয়ামত থাকে, আৰু CBSEৰ কুৱেশ্চনবোৰ অলপমান হাৰ্ড হয়, আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীও বোলো একেবাৰে ক্ষমতাশালী হয় পঢ়াৰ ক্ষেত্ৰত। ঠিক আছে, অসমীয়াৰ আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ কথা কওঁ, ধুবুৰী ডিষ্ট্ৰিক্টৰ যিমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ব্ৰেইন ইমানো সুন্দৰ নহয়। মই একেবাৰে বেয়া কথা নক'ম, ইমান ধৰণৰ সুন্দৰ নহয়। কাৰণ তেওঁলোকে একেবাৰে মানে কম সময়ৰ ভিতৰত যে তীক্ষ্ণ হৈ উঠিব সেই ক্ষমতাটো আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ বৰ্ডত নাই। কাৰণ CBSEৰ মাষ্টাৰে যেনেকৈ এজন ছাত্ৰ বা এজন ছাত্ৰীক নজৰ দিব, ঠিক সেই হিচাপে আসাম হায়াৰ অৰ্থাৎ অসমীয়া যিটো অসমীয়া মিডিয়াম আছে সেই ছাত্ৰ ছাত্ৰীৰ ওচৰত চকু দিয়া নহয় মাষ্টাৰসকলৰ। আৰু ছাত্ৰ ছাত্ৰীয়ে CBSEৰ বৰ্ডৰ ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ পঢ়ে তেনেকৈ কিন্তু আমাৰ আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ছাত্ৰ ছাত্ৰী নপঢ়ে। এইকাৰণে তেওঁলোকৰ ব্ৰেইন তীক্ষ্ণ আৰু আমাৰ ব্ৰেইন কম। ঠিক আছে, ময়ো আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰে ছাত্ৰ। ঠিক আছে, গতিকে ছাত্ৰ আছিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চিন্ত হৈ থাকা। যিমান দিনলৈকে MCQ যে আহিব এই নোটিছটো নাবাহিৰ হয় তোমালোকে বিশ্বাস কৰাৰ দৰকাৰ নাই, আৰু কনফিউশ্যন কৰাত
দৰকাৰ নাই তোমালোকে MCQ পঢ়ি থাকা কাৰণ MCQ আহিব পাৰে কাৰণ যেহেতু CBSE দি দিছে ফাৰ্ষ্ট ইয়াৰৰ ক্ষেত্ৰতো তেনেকৈ আছিল সেইকাৰণে আসাম হায়াৰ ছেকেণ্ডেৰী কোৱেশ্যন হয়তো তেনেকৈ হ'ব পাৰে ছেকেণ্ড ইয়াৰতো গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এইটোৱে ক'ম তোমালোকে প্ৰিপেয়াৰ কৰি ৰাখা অলপ হ'লেও কৰি ৰাখা হয়তো 50টা পঢ়িব লাগে তাৰ ভিতৰত তোমালোকে 25টা পঢ়া বা 20টা পঢ়া যেনেকৈ পাৰা তেনেকৈ পঢ়ি থাকা কিন্তু পঢ়ি ৰাখিলে কিন্তু একো ধৰণৰ লছ নহয় আৰু যদি দেখা গ'ল তোমালোকে নপঢ়িলা কোৱেশ্যন আনসাৰ মুখস্থ কৰিলা পিছত দেখা গ'ল MCQ আহিল তেন্তে কিন্তু ভেজাল হ'ব